নমস্কাৰ সন্মানীয় প্ৰধানাধ্যক্ষ মহোদয়, শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱী ভাইটি ভণ্টীসকল, আজি মই অসমৰ জাতীয় সংগীতৰ বিষয়ে দুআষাৰ ক'ব বিচাৰিছোঁ। অমৰ আপোনাৰ দেশ হ'ল অসমৰ জাতীয় সংগীত। এই সংগীতটো লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত। 1927 চনত এই গীতটো আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল। গীতটোৰ স্বকীয় বৈশিষ্ট্যতা গভীৰ জাতীয় প্ৰেম তথা স্বদেশ প্ৰেম আৰু জাতীয় পৰ্যায়ত সৰ্বজনৰ মনোগ্ৰাহী হ'ব পৰা গুণসম্পন্ন হোৱাৰ বাবে বিভিন্ন সময়ত ভালেকেইজন সংগীতজ্ঞ সুৰকাৰৰ দৃষ্টি আকৰ্ষিত হৈ একাধিক সুৰকাৰে সুৰাৰোপিত কৰি গীতটিক এটি জাতীয় সংগীতৰ স্বীকৃতি পাব পৰা গীত ৰূপে উপস্থাপন কৰে। আমি আমাৰ জাতীয় সংগীতটো সত্ৰীয়া নৃত্যৰ দ্বাৰা প্ৰদৰ্শিত কৰিব লাগে।